হেল্ল' গুড ইভিনিং। আজি বহুতো আনন্দিত হৈছোঁ কাৰণ যি আশা আছিল দিনৰ মাজত সেই আশাখন সম্পূৰ্ণ হ'ল। বহুতো মূৰত এটা ভাৱ চিন্তা ৰাখিছিল যে এতিয়া আহি মই ভিজিট কৰিম জুবিনদাৰ য'ত সমাধিস্থল আছিল তাতে ভিজিট কৰিম। অৱশেষত ভগৱান অৰ্থাৎ আল্লাৰ কৃপাত মোৰ আশা সন্তুষ্ট হ'ল আৰু ইয়াতে আহি মোৰ বহুতো এটা অভিজ্ঞতা হৈছে যে মানুহ এজনৰ প্ৰতি যদি ভাল পোৱা থাকে সেইজন মানুহৰ প্ৰতি কেনে ধৰণৰ ভাৱ ধাৰণা থাকে মানুহৰ মাজত সেয়া মই এতিয়া আহি দেখা পাইছোঁ। জুবিনদা তেখেত যি মানুহৰ মাজত আদৰ্শ দেখুৱাই গৈছে তাৰ এটা মূল ভাৱ এতিয়া আহি মই দেখা পালোঁ। সেয়াই জীৱনটো থকাৰ সময়তো কিয়নো আৰু মৃত্যুৰ পিছতো কিয়নো সেয়া আমি অতি সুন্দৰভাৱে মই এইটো উপলব্ধ কৰিব পাৰিছোঁ। এতিয়া আহি ইয়াতে কোনো ভেদভাৱ নাই, কোনো জাতিৰ ভেটি নাই, সকলো ধৰ্মাৱলম্বীৰ মানুহে এতিয়া আহি কি কৰিছে ভিজিট কৰিছে, তেখেতৰ কাৰণে আশীৰ্বাদ দিছে, প্ৰাৰ্থনা কৰিছে, দিয়া জ্বলাইছে। এয়া দেখি এক মনৰ মাজত এক বেলেগ ভাৱ ধাৰণা আহিছে যে এখেতৰ নিচিনা আৰু যেন মানুহ পোৱাটো বহুতেই কঠিন। তেখেত অকল গায়কে নাছিল, তেখেতৰ মাজত এক মানৱতাৰ যি গুণ সেয়া আমি দেখিব পাৰিছিলোঁ আৰু সেই মানৱতাৰ বাবে আজি তেখেতে এই সন্মান শ্ৰদ্ধা পাই আৰু যি শ্ৰদ্ধা পাইছে, যি মানুহে শ্ৰদ্ধা দিছে, তেখেতৰ যি ফেন ফলোৱিং আছিল সেয়া চাই কিনে অতি মই আচৰিত হৈছোঁ। তেখেতৰ মৃত্যুৰ সময়ত ভিজিট কৰিব নোৱাৰিলেও এটা ঝলক দেখা পাইছিলোঁ, কিয়নো মই 9 মাইল থকাৰ সময়ত তেখেতৰ মৃত্যু হৈছিল। মৃত্যুৰ কথা বহুত আশ্চৰ্যজনক আছিল, কিয়নো যেতিয়া মই ক্লাছ কৰি থকাৰ সময়ত এটা নটিফিকেশ্যন আহিছিল। এইটো নটিফিকেশ্যনখন চাই কিনে মই প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিলোঁ। কিয় এইটো বিশ্বাস কৰিব লগা কথা নাছিল। যেতিয়া লাহে লাহে পৰিস্থিতিটো আগুৱাই গ'ল তেতিয়া গম পালোঁ যে নাই, আমাৰ জুবিনদা আমাৰ মাজত আৰু নাই, তেখেতক আমি হেৰালোঁ যেন লগা ফিল হ'ল। এঘণ্টামান পিছত যেতিয়া মেমে আকৌ ক'লে ক্লাছৰ মাজতে যে আমাৰ জুবিনদা আৰু এই পৃথিৱীত নাই, তেখেতৰ যি আত্মা আছিল সেই আত্মা আৰু নাই, এই কথাখন যেতিয়া শুনিলোঁ অতি দুখ লাগিল, মনত অশান্তি হৈ পৰিল। অকল চিন্তাই লগা নাছিল, তেতিয়া মনত এটা ভাৱ ধাৰণা আহিল যে এয়া কেনেকৈ হ'ব পাৰে। সেইদিনাখন দেখিলোঁ গুৱাহাটীৰ মাজত হাঁহি ফূৰ্তি থকা মানুহজন আজি পৃথিৱীত কেনেকৈ নোহোৱা হৈ যাব পাৰে। ইমান কম বয়সতে, ইমান বয়স হোৱাও নাছিল। তেতিয়াহ'লে লাহে লাহে গম পালোঁ যে নাই, এনে দুৰ্ঘটনা হৈছিল। এই দুৰ্ঘটনাৰ মাজত দুৰ্ঘটনা আছিল নে কি আছিলে এইটো ক'ব নোৱাৰি। তাৰপিছত যেতিয়া এদিন দুদিন গ'ল, অসমত আহি পালে, তেখেতৰ যি মানুহৰ প্ৰেম ভাৱ চাই কিনে অতি আশ্চৰ্যজনক হৈ গৈছিলোঁ। গোটেই গুৱাহাটীখন মানুহে ভৰি পৰিছিল আৰু যেতিয়া 9 মাইলেদি গৈ আছিল তেতিয়া চালোঁ যে বাইক গাড়ী পৰা ভৰ্তি হৈ আছে। তেতিয়া অতি দেখিব লগা আছিল তেখেতক ভাল পোৱা আৰু তেখেতে গাই যোৱা যি গান আছিল, গানৰ অনুযায়ী তেখেতৰ মৃত্যু হৈছিল। সেয়া এক কোইনচিডেন্স আছিল। এয়া শুনি এইটো বৰ আচৰিত কথা আছিল আৰু বিশেষ কথা হ'ল যে তেখেতৰ যি চং আছিল সৰুৰে পৰা শুনি ডাঙৰ হৈছিলোঁ, সেইটো ভাবি আকৌ বহুত দুখ লাগিছিল। আৰু তেনেকুৱা ছিংগাৰ আৰু মানৱতা যেন মানুহ এই পৃথিৱীত পোৱা অতি টান হ'ব। সেয়াই মনৰ বেদনা আছিল। শুনি অতি আশ্চৰ্যিত হৈছিলোঁ তেখেতৰ মৃত্যুৰ কথা শুনি। এইটো বাৰে বাৰে উচ্চাৰণ হৈছে, বাৰে বাৰে উচ্চাৰণ কৰাটো অতি বেয়া দেখা যায়। তথাপিও ক'ব লগা বাধ্য হৈছোঁ কাৰণ মানিব পৰা নাছিলোঁ যে মৃত্যু হৈছে বুলি।